নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ওজস্বী শইকীয়া তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি আমি সপ্তম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ 2 নম্বৰ অংশটো আলোচনা কৰিম তেনেহলে আহা আজি আমি চাম ভগ্নাংশৰ পূৰণ ভগ্নাংশসমূহ কেনেকৈ আমি পূৰণ কৰিব পাৰো এতিয়া ইয়াতে এটা ভগ্নাংশ দিছে 3 পূৰণ 1/4 ইয়াৰ অৰ্থটো হল যে 1/4 টো 3 বাৰ যোগ কৰাটো বুজায় সেই কাৰণে সোৱা 1/4 + 1/4 + 1/4 আমি কি পালো 3/4 ইয়াতে কেনেকৈ 3/4 পালো যেহেতু প্ৰত্যেকটোৰে তলত কি আছে 4 আছে আৰু 4 থাকিলে লসাগু একেটা হিটো সংখ্যাই হ'ব আৰু সেই একেটা সংখ্যা হলে উপৰখিনি আমি ডাইৰেক্ট যোগ কৰি গলে হৈ যায় গতিকে আমি ইয়াতে কি পালো 3/4 এতিয়া এই বস্তুটোৱে আমাক চিত্ৰৰ দ্বাৰা বুজাইছে প্ৰথমটো বৃত্তত সোৱা কি দিয়া আছে এটা অংশ তাৰ ৰং কৰা আছে হয় নাই গতিকে ইয়াতে কি আছে 1/4 তাৰ পিছত নেক্সট দ্বিতীয় বৃত্তটোত সোৱা তাতেও সমানে 4টা ভাগ কৰা আছে আৰু এটা অংশহে ৰং কৰা আছে গতিকে ইয়াতেও কি হ'ব 1/4 3 নম্বৰটো একেখিনিয়ে 1/4 এতিয়া 4 নম্বৰ চিত্ৰটোত সোৱা এই তিনিটা ভাগ যেতিয়া আমি এটা ভাগত ৰং কৰি দেখুৱাম এটো বুজাব যে তিনিটা অংশ ৰং কৰা আছে বা সা দিয়া আছে অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ব এই 4টা ভাগৰ 3 ভাগ বুলি কোৱা বুজাব ওপৰৰ চিত্ৰটো মন কৰিলে বুজি পাবা যে কোনো এটা বস্তু সমানে 4 ভাগ কৰি 3 বাৰ বেলেগে বেলেগে একোটাকৈ ভাগ ললে যি তিনিটা অংশ হ'ব সেইখিনি একেলগ কৰিলে বা যোগ কৰিলে বস্তুৰ 4 ভাগৰ পৰা 3টা ভাগ লোৱাৰ সমান হ'ব সেইখিনিয়ে বুজাইছে যে প্ৰত্যেকটো বৃত্তৰে আমি এটা এটা অংশ লোৱা দেখাইছো হয় না এটা এটা অংশ আৰু লাষ্টত কি কৰিছে সেই প্ৰত্যেকটোৰে এটা এটা অংশ আমি যোগ কৰিছো যোগ কৰি আমি শেষৰ বৃত্তটোত কি পালো তাৰে 4টা ভাগৰ 3টা ভাগ তাৰ লোৱা বুলি হেতু অৰ্থ বুজাইছে সেই কাৰণে আমি এখিনি কি পালো 4 ভাগৰ 3 ভাগ নেক্সট এতিয়া সোৱা এতিয়া 3 পূৰণ 1/4 তাৰ মানে সেই একেখিনি কথা 1/4 + 1/4 + 1/4 তিনিবাৰ আমাৰ এটো যোগ হৈছে যোগ হোৱাৰ ফলত আমি কি পাম 3/4 পাম আকৌ এখিনি বস্তু আমি ভাঙি দেখাইছে যে ইয়াৰ অৰ্থটো কি হল সবৰে যেহেতু 4 4 4 আছে গতিকে লসাগু কি হ'ব ইহতৰ 4 হ'ব আৰু হেনেকুৱা হলে ডাইৰেক্ট ওপৰখিনি যোগ হৈ যাব আৰু যোগ হলে কি হ'ব ইয়াতে 3 আহিব হয় না 3 আৰু 3 টো আমি কেনেকৈ লিখিব পাৰো 3 পূৰণ 1/4 অৰ্থাৎ 3 বাৰ 1 যোগ কৰা মানে 3 পূৰণ 1 ৰ সমান হ'ব হেহে আমি কি পালো 3 পূৰণ 1/4 = 3 * 1 / 4 তাৰ মানে এই এনেকে থাকিলে আমি ডাইৰেক্ট ওপৰটোৰ লগত ইয়া পূৰণ কৰিব পাৰো এতিয়া উদাহৰণ দিছে তলত কেইটামান উদাহৰণ দিয়া হৈছে এইবিলাক সিম্পল অংক কেনেকে কৰে এই অংকবিলাক কেনেকে পূৰণ কৰে ভগ্নাংশটো হেতু দিয়া আছে এতিয়া 1 নম্বৰটো সোৱা 1 নম্বৰটোত কি দিছে 10 * 3/4 তাৰ মানে এই 4 টো এনেকে আহিব 10 টো 3 লগত ডাইৰেক্ট পূৰণ হৈ যাব এটো কি হ'ব 30 তলত 4 গতিকে এটো এই দুটা আমি 2 ৰে হৰণ মানে কাটাকাটি কৰিব পাৰিম 2 দে এটো দুবাৰ 2 দে 15 বাৰ 2 পূৰণ 15 কিমান পাম 30 পাম সো এতিয়া আমি কি পালো 15/2 15/2 পালো হয় না এতিয়া 15/2 টো আমি মিশ্ৰ ভগ্নাংশত লিখি থব লাগিব এটা কেনেকৈ লিখিবা এটো আমি কি পাম এটো সোৱা এটো আমি 15 টো ধৰা হল এনেকে 15 টো 2 দে আমি হৰণ কৰি চাও কেইবাৰ যাব 7 বাৰ 14 থাকিল 1 গতিকে এতিয়া ইয়াতে তলত 2 থাকিব আৰু কি হ'ব কেইবাৰ পূৰণ হৈছে হেতু 7 বাৰ আৰু ভাগহেক কিমান আছে 1 আছে সো আমি ইয়াক হেনেকে লিখিব লাগিব অৰ্থাৎ এইটো ধৰণে 2 7 বাৰ হৰণ হৈছে ভাগহেক কিমান আছে 1 আছে বুজি পালানে সো এই সিস্টেমত আমি ইয়াক লিখিব লাগিব গতিকে আমি কি পালো 7 পূৰণ 1/4
2 so next এতিয়া আমি 2 নম্বৰটো দেখাই দিও 2 নম্বৰটোত কি হৈ আছে 6 into 7/9 গতিকে এটো 9 6 into 7 হল 6 into 7 কিমান হ'ব 42/9 এতিয়া এই দুটা সংখ্যা এনেকুৱা কি সংখ্যাৰে কাটাকাটি যাব পাৰে 2 ৰে না যায় হয় নহয় গতিকে এটো হয়তো এটো কিহেৰে যাব 3 ৰে যাব কাৰণ তলতো 9 আছে আৰু ওপৰত কি আছে আমি 3 ৰে ইয়াক কাটিব পাৰো হয় নহয় 3 ৰে এটো 3 বাৰ আৰু এটো এবাৰ 1 to ইয়াৰ 2 ৰ আগত আহিলে হ'ব 12 12 হলে 12 টো 4 বাৰ সো আমি কিমান পালো 14/3 পাম এতিয়া এই 14/3 তাৰমানে 42 ৰ পৰা 7 কাটিলে এটো ডাইৰেক্ট কৰি দিছে 14/3 পাম এতিয়া এইখিনি আমি যদি হৰণ কৰো 3 ৰে কেইবাৰ হ'ব সৰি 4 বাৰ আৰু থাকিব কি 2 সো ইয়াতে আমি কি পালো 3 আৰু এটো 4 বাৰ গৈছে থাকিল ওপৰত 2 গতিকে এইখিনি পালে এটো আমি মিশ্ৰ ভগ্নাংশত নিব পাৰো সো বাকিখিনিও হেনেকে কৰি থৈছে 3 2 পূৰণ ইয়াতে 7 ইয়াতে কিমান হল 14/5 14/5 গতিকে 14 টো 5 ৰে আমাৰ কি কৰিছে হৰণ কৰোতে কি পাইছো 10 হ'ব আৰু থাকিব কিমান 4 4 হে ভাগ হেকটো ওপৰত থাকিব ঠিক তেনেকে 4 নম্বৰটো আমি এবাৰ দেখাই দিও 4 into 5 1/6 এটো কেনেকে কৰা হৈছে 4 to 4 এ ৰাখিছে into ইয়াতে আমি 6 ৰাখিছো 6 ৰাখি 5 ৰ লগত 6 টো পূৰণ কৰিছো পূৰণ কৰোতে আমি কি পালো 5 পূৰণ 6 30 এই 30 ৰ লগত 1 যোগ হ'ব 31/6 ঠিক আছে এতিয়া এটো এইটো ফৰ্মত আহিল নাই আহাৰ লগে লগে এইটো ডাইৰেক্ট পূৰণ হৈ যাব 6 হল এটো কিমান হ'ব 4 12 হয়নে সো এখিনি পোৱা যাব তে এখিনিৰ পৰা আমি আকৌ কি কৰিব লাগিব কাটাকাটি কৰিব লাগিব কাটাকাটি কৰিলে এটো 6 3 2 2 দিয়ে গলে এটো 3 বাৰ যাব আৰু এটো যাব 6 2 গতিকে আমি কি পালো 62/3 পালো 62/3 তাছত 3 ৰে ইয়াক হৰণ কৰিলে আকৌ আমি কি পাম এইখিনি সংখ্যা পাম গতিকে তোমালকে এই ধৰণে কৰিলে উত্তৰটো ঠিকমতে ওলাব নেক্সট এতিয়া আমি যাও টুকা এটা দিছে ছাত্ৰ ছাত্ৰী সকলে মন কৰিবা যে 3 into 5/6 আৰু 3 ডাইৰেক্ট 5/6 একে নহয় কিয় একে নহয় কাৰণ 3 into 5/6 ৰ অৰ্থ হল ইয়াক 3 বাৰ যোগ কৰা হৈছে অৰ্থাৎ এনেকে 5/6 plus 5/6 plus 5/6 equal কি পালো তলৰ সবৰে একে এটা সংখ্যাই হয় 6 বাকি ওপৰখিনি কি হ'ব যোগ হলে কি হ'ব আমি তাক কি লিখিম 3 পূৰণ 5/6 বা এটো ডাইৰেক্ট আমি এনেকে পূৰণ কৰিব পাৰো আৰু যেহেতু তলত কি আছে 6 আছে 6 থাকিলে আমি ইয়াক কেনেকে লিখিব পাৰো 3 পূৰণ 2 কৰিছো যাতে আমি এইটো আৰু এইটো কেনসেল কৰিব পাৰো এই দুটা কেনসেল হলে আমি কি পাম 5/2 আৰু এইটো সমমান ভগ্নাংশৰ নিচিনা হল এই সংখ্যাটোৰ সমমান ভগ্নাংশৰ নিচিনা হল এটো হেতু অৰ্থ বুজায় কিন্তু 3 5/6 হলে হেতু পূৰণ নহয় ডাইৰেক্ট হেতু কি হ'ব সদায় মাজত যোগ থাকাটো বুজাব অৰ্থাৎ এই প্লাস চিনটো আছে আৰু ই এনেকে বুজাব 3 plus 5/6 গতিকে 3 ৰ জাগাত আমি কি লিখিব পাৰো 18/6 কাৰণ 6 ৰে 18 ক 6 ৰে কেইবাৰ যাব
তিনিবাৰ যাব গতিকে এই 3 মানে কি হল 18/6 কাৰণ আমি এইটো কিয় লৈছো এইফালেও কি আছে 6 আছে এইটো 6 আছে সেই কাৰণ তাৰ লগত মিলাব কাৰণে আমি 18 6 ভাগটো লৈছো তলত যিটোৱে সংখ্যা থাকে যদি ইয়াতে 7 থাকে 7ৰ ভাগটো দে লৈ চাবা ঠিক আছে সো হেনেকে আমি কি কৰিলো এটো 18 + 5/6 কিমান হ'ব 23/6 সো এনেকে ইয়াৰ অৰ্থটো বুজায় এইটো হৈছে ডাইৰেক্ট আমি পূৰণ কৰি দিব পাৰো এইটোৰ নিচিনাকে আৰু এনেকে যদি থাকে তেনে এইটো বুজাব যে ইয়াতে মাজত এটা কি আছে যোগ আছে প্লাস চিন এটা আছে ভগ্নাংশৰ এতিয়া প্ৰক্ৰিয়া কিছুমান আছে এতিয়া চোৱা পাঁচটা বস্তুৰ প্ৰতিটোৰ পৰা হাফ হাফ লোৱা হৈছে এই চিত্ৰটো দেখাইছে এটোৰ হাফ লৈছে এটোৰ হাফ লৈছে এটোৰ হাফ লৈছে এটোৰ হাফ লৈছে প্ৰত্যেকটোৰে কি হৈছে দুটা ভাগত ভাগ কৰিছে এটা অংশ চা দিছে দুটা ভাগ কৰিছে এটা চা দিছে দুটা ভাগ কৰিছে এটা চা দিছে গতিকে ইয়াৰে এটা আহিল দুটা এক হৈ গল ইয়াৰে আধা ইয়াৰে আধা দুটা লগ হল কি হল এটো 1 হৈ গল ঠিক আছে তাৰ নেক্সট ইয়াৰে আধা ললে দুটা লগ হৈ কি হল 1 হল আৰু ই নেক্সট এখিনি এক্সট্ৰাকে থাকাটো আধায়ে থাকি গল তে পাঁচটা বস্তুৰ পৰা লোৱা আধাৰ অৰ্থ হল পাঁচটা বস্তুৰ প্ৰতিটোৰ পৰা হাফ অংশ লোৱা পাঁচটা বস্তুৰ পৰা আধা লোৱা মানে কি প্ৰত্যেকটোৰে আধা আধা লৈছে অৰ্থাৎ 5ৰ হাফ মানে কি 5ৰ ইয়াতে ৰটো কি বুজাব পূৰণটো বুজাব বুজি পাইছা 5ৰ আধা তাৰ মানে পাঁচটা সমান ভাগ ইয়াতে কি হৈ গল যোগ হোৱা মানে এতিয়া যোগ হোৱাৰ পিছত এটোৰ পৰা কি পাম আধা আধা মিলি কি হল 1 হল আধা আধা মিলি কি হল 1 হল সো হেতুৱে লিখিছে 1 + 1 = হাফ এটো কিমান হল 2 + 1/2 আৰু এইটো প্লাস থাকিলে আমি ইয়াক এনেকে লিখিব পাৰো আৰু হেতুৰ পৰা কি হল 2 2 গুণ 4 হয়নে 2 2 গুণ কিমান হল 4 লগত এক যোগ হৈ কি হল 5 হল সো এনেকে আমি কৰিব লাগিব আকৌ আমি জানো যে 5 পূৰণ 1/2 মানে আমি ডাইৰেক্ট এনেকে লিখিব পাৰো ডাইৰেক্ট ওপৰৰ সংখ্যাটো পূৰণ থাকিলে ডাইৰেক্ট আমাৰ পূৰণ হৈ যাব ওপৰৰ সংখ্যাবিলাক সো গতিকে ইয়াৰ পৰা ক'ব পাৰি যে 5ৰ হাফ মানে কি ৰটো মানে কি বুজাইছে পূৰণ চিনটো বুজাইছে ৰ মানে পূৰণ তাৰমানে ৰ মানে কি হ'ব ইনটু বুজাব মানে কি বুজাব ইনটু বুজাব ক'ব পাৰো যে ৰৰ বা ইংলিছত অফ বুলি লিখিব বুলি ক'লে আমি হেতু বুজিব লাগিব হেতু পূৰণ কৰিব দিছে গতিকে এতিয়া উদাহৰণ দিয়া আছে ইয়াতে আৰু এটা 25ৰ হাফ 25ৰ হাফ নাই 1/5 তাৰ মানে ইয়াতে কি আছে পূৰণ হৈ আছে হয় নহয় পূৰণ হলে এটো 25 উপৰে পূৰণ হৈ যাব আৰু তলত একো নাই মানে এক থাকে ন এক থাকিলেও হেতু কি হ'ব পূৰণে হ'ব একৰ লগত হেতু পূৰণ হোৱা বুজায় সো ইয়াতে কি পালো 25/5 হয়নে আৰু 5 এৰে এটো কেনসেল যাব 5 এনসার কি হ'ব 5 সো এটো আমি 5 পাইছো এখন গাঁৱৰ মুঠ উদাহৰণ 5ত আছে এখন গাঁৱৰ মুঠ জনসংখ্যা 200 ইয়াৰে 2/5 অংশ মহিলা তেন্তে মহিলাৰ সংখ্যা কিমান হ'ব হেতু উলিয়াব দিছে তেনেহলে কৰো আহাইটো মুঠ জনসংখ্যা কিমান দিছে 200 আৰু মহিলাৰ কিমান দিছে সংখ্যাটো অংশত আছে এতিয়া কিমান দিছে 2/5 অংশ 2/5 অংশ গতিকে আমি ইয়াৰে কি উলিয়াব লাগিব মহিলাৰ সংখ্যা হ'ব 200ৰ 2/5 2 দে এইটো 5 দে এইটো এবাৰ আৰু এইটো যাব কিমান 40 বাৰ সো আমি কিমান পাম 40 * 2
ইনটু 80 গতিকে কেইগৰাকী হ'ব মহিলাৰ সংখ্যা 80 হ'ব ইয়াৰে উত্তৰটো হ'ব 80 80 হ'ব মহিলাৰ সংখ্যা সো এনেকৈ আমি এটো কৰিব লাগিব এতিয়া মূল্যায়নত চোৱা পূৰণফল উলিয়াব দিয়া হৈছে সৰু সৰু প্ৰশ্ন এতিয়া এক নম্বৰটো দিছে 3 পূৰণ 5 9 ভাগৰ 4 ভাগ এতিয়া এইটো আমি কেনেকৈ কৰিম 3 পূৰণ এইখিনি আমি কি কৰি ল'ব লাগিব 9 তো 9 থাকিব এইটো মানে কি মাজত যোগ এটা আছে হয় নহয় প্লাস আছে তাৰ মানে 5 পূৰণ 9 কিমান হ'ব 45 45 ৰ লগত 4 যোগ হলে কিমান হ'ব 49 এতিয়া ওপৰখিনি এনেকেও পূৰণ কৰি ল'ব পাৰা বা ডাইৰেক্ট আমি কাটাকাটিও কৰিব পাৰো এতিয়া চোৱা 3 ৰে এটো এবাৰ এটো 3 বাৰ আৰু ওপৰ এটো সংখ্যা যাবনে নাযায় সো আমি কিমান পালো 49/3 এতিয়া 49/3 ইয়াতে চোৱা লবটো কি হৈ আছে ডাঙৰ সংখ্যা হৈ আছে লবটো যেতিয়া সংখ্যাটো ডাঙৰ হ'ব তেতিয়া হলে সদায় আমি এটো মিশ্ৰ ভগ্নাংশত নিয়ায়ে ভাল হয় গতিকে এতিয়া চোৱা এটো 49 3 ৰে এবাৰ এটো 3 1 9 6 বাৰত যাব 18 1 অৰ্থাৎ ভাগ শেষ আমি পালো 1 আৰু ভাগফলটো পালো আমি কিমান 16 সো আমি ইয়াতে লিখি দিম এতিয়া কি বুলি লিখিম 3 আৰু ইফালে 16 আৰু ইফালে 1 এইটো হল ইয়াৰ উত্তৰ বুজি পাইছা ন এখিনি লিখি ৰাখিবা নেক্সট আমি যাও এবাৰ বি নম্বৰটোত যাও এবাৰ আমি বি টোত যাও বি টো চোৱা কি দিছে 9 into 15/4 ঠিক আছে এতিয়া ইয়াতে পূৰণ হৈ আছে পূৰণ চিন যেটো আছে ডাইৰেক্ট 9 পূৰণ 15 তলত 4 এতিয়া কাটাকাটি যাব নেকি নাযায় গতিকে তলত 4 এ থাকিব 9 5 গুণ 45 তাৰে 4 থাকিল 9 1 গুণ 9 যোগ 3 কিমান হ'ব 13 হ'ব এতিয়া আমি এইখিনি বস্তু 4 ৰে হৰণ কৰি চাব লাগিব 135 13 আছে হয়নে 13 যেহেতু আছে 4 ৰে কেইবাৰ যাব 3 বাৰ যাব ইটো 12 হ'ব আৰু ইটো 1 হ'ব আৰু ইটো 15 এবাৰ 15 টো আকৌ 4 ৰে কেইবাৰ যাব আকৌ 3 বাৰে যাব হয় নহয় 3 এ আহিব সো এইটো হ'ব 12 থাকিল ভাগহে 3 সো এইখিনি বস্তু এতিয়া আমি মিশ্ৰ ভগ্নাংশত লিখিব লাগিব 4 ভাগফলটো কিমান পাইছো 33 ভাগহে 3 সো ইয়াৰ উত্তৰটো হ'ল এইটো ঠিক আছে নেক্সট এতিয়া আমি C2 চাম সিট আছে সিট কি আছে 5/9 into 12 আমি ডাইৰেক্ট এনেকেও কাটিব পাৰো হয় নহয় তথাপি মই এনেকে লিখি দিছো এতিয়া চোৱা 3 ৰে এটো 4 বাৰ এটো 3 বাৰ হয়নে থাকিল কি ওপৰত 20 আৰু তলত 3 ঠিক আছে এতিয়া আমি এইখিনি 3 ৰে কৰি চাও 6 বাৰ 2 তাৰ মানে উত্তৰটো হ'ব তলত 3 থাকিব কাষত থাকিব কিমান 6 আৰু এফালে 2 ঠিক আছে এইটো হল ইয়াৰ উত্তৰ আমি এইটো এনেকে কৰিব পাৰো বা ডাইৰেক্ট তোমালোকে ওপৰখিনিও কি কৰিব পাৰা পূৰণ কৰিব পাৰা এখিনি পূৰণ কৰিলে আকৌ কিমান পাম আমি এখিনি পূৰণ কৰিলে 60 হয় নহয় তলত 9 গতিকে এনেকেও আমি কাটাকাটি কৰিও তাক কৰিব পাৰো যিটো দে সুবিধা হয় হেনেকে তোমালোকে কৰিবা সো এইখিনিয়ে আছিলে মূল্যায়নৰ ভাগটি আশা কৰিছো যিখিনি বস্তু বুজাই দিছো ভালকে বুজি পাইছা নমস্কাৰ